নমস্কাৰ মই আজি এটা এগ্ৰিকালচাৰেল আইটেম বিলাক আপুনি দুবাই মাৰ্কেটত কেনেকৈ পঠাব তাৰ ওপৰত ডিসকাস কৰিম যে কি ধৰণৰ ভেজিটেবলছ অলৰেডি এক্সপোৰ্ট হৈ আছে বা আমাৰ অসমৰ পৰা কি ধৰণৰ মানে ভেজিটেবল আপুনি পঠালে ডেমেজ নোহোৱাকৈ আপুনি পঠাব পাৰিব। এতিয়া নাম্বাৰ 1 হৈছে জিঞ্জাৰ, আদা আৰু হালধি আৰু মানে লেডিজ ফিংগাৰ যিটো ভেন্দি বা ব্ৰিঞ্জেল এনেকুৱা ধৰণৰ ভেন্দি ব্ৰিঞ্জেল এইবিলাক আপুনিতো বাই এয়াৰ পঠাব লাগিব, কিন্তু আদা আৰু হালধিটো বা গ্ৰীণ চিলি এইখিনি প্ৰডাক্ট আপুনি বাই চি আপুনি ইজিলি এক্সপোৰ্ট কৰিব পাৰিব। কম কোৱান্টিটি এক্সপোৰ্ট কৰিব খোজে তেতিয়াহ'লে 4-5 জন এক্সপোৰ্টাৰ লগ লাগি আপুনি মানে তেতিয়া আপোনাৰ খৰচটো কম আহিব আৰু সেইমতে আপুনি এক্সপোৰ্ট কৰিব পাৰে। যিটো হাউচ বিএল আপুনি ল'ব লাগে তাৰমানে HBL। গতিকে আপুনি কম কোৱান্টিটি এটা কণ্টেইনাৰতে 4-5 জন আপুনি এক্সপোৰ্টাৰৰ লগত একেলগে আপুনি পঠালে আপোনাৰ কষ্টিংটো কম আহিব আৰু এনেকুৱা ধৰণৰ কৰিব মানে আপুনি পাৰে এই প্ৰডাক্টবিলাক, যিহেতু এই প্ৰডাক্টবিলাক আপোনাৰ 10-15 দিন গ'লেও আদাটো ডেমেজ নহয়, গতিকে ৰেফাৰ কণ্টেইনাৰ ইউজ কৰি এই প্ৰডাক্টবিলাক এক্সপোৰ্টৰ কথা ভাবিব পাৰে। চেনেল টিপছ মই ক'ম যে নাম্বাৰ 1 আপুনি লোকেল মাৰ্কেট আপুনি পৰাপক্ষত ফাৰ্মাৰৰ লগত কানেক্ট হ'ব চাব, তেতিয়া আপুনি কষ্টটো কমতে আনিব পাৰিব। আৰু নাম্বাৰ 2 আপোনাৰ হৈছে যে আপুনি কম কোৱান্টিটি এক্সপোৰ্ট কৰিবলৈ হ'লে 4-5 জন এক্সপোৰ্টাৰৰ লগত একেলগে লগ লাগি আপুনি বাই চি কৰিলে আপোনাৰ কষ্ট ইফেক্টিভ হ'ব। আৰু আপোনাৰ নাম্বাৰ 3 হৈছে আপোনাৰ যিহেতু এইটো এগ্ৰিকালচাৰেল আইটেম, গতিকে তাৰ কাৰণে আপুনি আপেৰাৰ মেম্বাৰশ্বিপ ল'লে তেওঁলোকৰ এটা ট্ৰেন্সপৰ্টেশ্যন বা লজিষ্টিকৰ ওপৰত স্কিম থাকে, মানে ডিছকাউণ্ট থাকে, সেইটো বেনিফিট ল'ব পাৰে। আৰু নাম্বাৰ 4 হৈছে আপুনি এইখিনি কৰি আপুনি এডিশ্যনেল বেনিফিট আপুনি ল'ব পাৰে আৰু GSTটো যিহেতু নালাগে এক্সপোৰ্টৰ কাৰণে, সেইটো আপোনাৰ এটা এডিশ্যনেল বেনিফিট। এইখিনিৰ ওপৰত আপুনি কাম কৰিলে নিশ্চয় ছাকচেছফুল হ'ব, প্ৰফিট আৰ্ণ কৰিব পাৰিব। যিহেতু এই প্ৰডাক্টটো হাইলি ডিমাণ্ডেড হয় মানে ডুবাই মাৰ্কেটত, গতিকে তাতেতো ইণ্ডিয়ান, পাকিস্তানী বা বাংলাদেশী বেছি হয়, গতিকে তেওঁলোকে এই প্ৰডাক্টটো য'ত ত'ত ইউজ কৰে বা আমাৰ নৰ্মেলি যেনেকৈ আমি আদাটো বহুত পৰিমাণে ইউজ কৰোঁ তেনেকৈ কৰে। গতিকে সেই প্ৰডাক্টবিলাক আপোনালোকে এক্সপোৰ্টৰ কথা ভাবিব পাৰে আৰু বাই চি আপোনালোকে ইজিলি এই প্ৰডাক্টবিলাক এক্সপোৰ্ট কৰিলে আপোনাৰ ডেমেজ নহয়, গতিকে ভয় নাথাকে। তাৰ ওপৰত আপোনালোকে কাম কৰিব। গম পালে যে এগ্ৰিকালচাৰেল আইটেম আপোনালোকে কি ধৰণৰ আইটেম আপুনি UAE মাৰ্কেটলৈ পঠাব পাৰে, এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই আপডেট দি থাকিম। গতিকে যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থ'ব, এনেকুৱা টপিকৰ ওপৰত আপডেট আপোনালোকে ইজিলি পাব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।